নমস্কাৰ সাফল্যৰ অন্য এটা ভিডিঅ'লৈ মই সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আজি আমি লৈ আহিছো সাফল্যৰ অন্য এটা ভিডিঅ' আৰু আমি লাষ্ট ক্লাছত তোমালোকক এটা ইয়াতে প্ৰেক্টিস এমসিকিউ দিছিলো যি সকলে ইয়াৰ এনসাৰটো দিছিলা তোমালোকে শুদ্ধকৈ দিছিলা প্ৰথম ষ্টেটমেন্টত আছিল যে অসম সাহিত্য সভা পত্ৰিকাখন এখন অফিচিয়েল জাৰ্নেল হয় কাৰভাগৰ অসম সাহিত্য সভাৰ কাৰেক্ট আছিল ষ্টেটমেন্টটো আৰু ফাৰ্স্ট কেতিয়া ইস্যু হৈছিল অক্টোবৰ 1927 এটো কাৰেক্ট হয় আৰু ইয়াৰ ফাউন্ডাৰ এডিটৰ কোন আছিল চন্দ্ৰধৰ বৰুৱা এই অপচনটো কাৰেক্ট হয় ডি অপচনটো আসলে কাৰেক্ট হৈ যাব 1 2 3 তাৰপিছত আজি আমাৰ প্ৰথম প্ৰশ্নটোলৈ আহো কনসিডাৰ দা ফলোইং ষ্টেটমেন্ট ৰিগাৰ্ডিং দা ৰিসেন্ট ডিক্লেৰেশন অফ ড্ৰট হিট ডিস্ট্ৰিক্ট ইন আসাম প্ৰথম আমি আসলতে এটোৰ ডিটেইলছত এটা কালি ভিডিও কৰিছো তোমালোকে ডিটেইলছ এনালাইসিসটো তোমালোকে কালিৰ ভিডিওটোত গৈ পেলাই এবাৰ চাবগে পাৰা ইয়াতে আমি আজি ডিসকাস নকৰো ইয়াতে কল এমসিকিউটো লৈছো আৰু বেসিক ইনফৰমেশনখিনি মই ইয়াতো দিম কিন্তু যদি ডিটেইলছত তোমালোকে বিচাৰিছা যিহেতু এটো মেইনছৰ কাৰণে ইম্পৰ্টেন্ট হয় তোমালোকে গৈ পেলাই কালিৰ ভিডিওটো এবাৰ চাবগে পাৰা প্ৰথম প্ৰশ্নটো দিয়া আছে প্ৰথম ষ্টেটমেন্টটো দিয়া আছে the government of Assam has declared 5 districts in the eastern part of state as drought affected এটা ইয়াতে চাবা ইয়াতে যে দিলে পাঁচখন ডিস্ট্ৰিক্টটো কাৰেক্ট হয় কিন্তু দিলে ইষ্টাৰ্ণ পাৰ্ট অফ দা ষ্টেট বুলি কৈছে ইষ্টাৰ্ণ পাৰ্টত নহয় এটো কি হ'ব এটো হ'ব ওয়েষ্টাৰ্ণ পাৰ্ট ঠিক আছে অসমৰ ওয়েষ্টাৰ্ণ ডিস্ট্ৰিক্ট পাঁচখন ডিস্ট্ৰিক্টত আসলে ডিক্লেয়াৰ কৰা হৈছে দা ডিক্লেৰেশন ইজ বেসড on data from India Meteorological Department junto ami shortly IMD boli ko and the Central Groundwater Board এই statementটো correct হয় আসলতে ডিক্লেৰেশনটো কিহৰ বেসিছত কৰা হৈছে IMD আৰু CGWB ৰ যোনটো ডাটা হয় ডাটাৰ বেসিছত আসলতে ডিক্লেৰেশনটো দিয়া হৈছে আৰু এই যোনটো ৰিপৰ্ট হয় বা যোনখিনি ডাটা হয় তাতে এটো দিয়া হৈছে যে এই ৰেইনফল ডেফিসিট অফ 40% was recorded in the affected district এই স্টেটমেন্টটো কারেক্ট হয় তেনেহলে কি হৈ যাব অপশন 2 আৰু 3 টো কারেক্ট হৈ যাব C2 1 টো কি হ'ব 1 টো ৰং হ'ব ইয়াতে তোমালোকে এটো A নহয় ঠিক কৰি লবা এটো C হয় ঠিক আছে আৰু ইয়াতে পাঁচখন ডিস্ট্ৰিক্ট কোড বুলি কলো মই ওয়েষ্টাৰ্ণ পাৰ্টত হয় কোন গিখন হয় ইম্পৰ্টেন্ট হয় মনত ৰাখিবা কোকৰাঝাৰ বৰপেটা ধুবুৰী বাক্সা আৰু বঙাইগাঁও ঠিক আছে মনত ৰাখিবা এটো তাৰ পিছতে আহো ইয়াতে মই মেপটো আসলে দি দিছিলো ডিস্ট্ৰিক্ট এখন চাব যাতে সুবিধা হয় তাৰ লগত এতিয়া আহো 2 নম্বৰ প্ৰশ্নটোলে ইয়াতে এখন চিলড্ৰেন ষ্টৰীৰ কথা কৈছে যেটো নিউজত আছিল জয় ইন দা জংগল এণ্ড ইটস অথৰ ইয়াতে প্ৰথম ষ্টেটমেন্টটো দিছে জয় ইন দা জংগল ইজ এ চিলড্ৰেন ষ্টৰী ৰিটেন বাই ডক্টৰ শান্তনু তামুলী an internationally acclaimed author from Jorhat এই যোনটো ষ্টেটমেন্ট হয় এই ষ্টেটমেন্টটো কারেক্ট হ'ব এইখন এখন চিলড্ৰেন ষ্টৰী হয় কোনে লিখিছে ডক্টৰ শান্তনু তামুলীয়ে লিখিছে আৰু তেওঁ কোৰ হয় জোৰহাটৰ হয় তাৰ লগতে কিয় নিউজত আছিল the story has been selected to feature in a school textbook that will be used in 26 countries across Southeast and West Asia এটো আসলতে এটো ৰিজনতে নিউজত আছিল বুকখন কোড ফিচাৰ হ'ব বুলি কৈছে টেক্সট বুকত হ'ব বুলি কৈছে আৰু কিমানখন কান্ট্ৰি ইউজ হ'ব 26 কান্ট্ৰি সাউথ ইষ্ট আৰু ওয়েষ্ট এছিয়াত এটা তোমালোকে এবাৰ ওয়াৰ্ল্ড মেপখন খুলি পেলাই চাবা যেনেকে আমি যে কওঁ ওয়েষ্ট আসাম বা ইষ্টাৰ্ণ পাৰ্ট ঠিক তেনেকে আমাৰ যোনখন এছিয়াৰ মেপ হয় হেখন এবাৰ চাবা তাৰ সাউথ ইষ্টত যোনখিনি কান্ট্ৰি আছে য'ত তোমাৰ ভিয়েটনাম আহি যাব লাওছ আহি যাব থাইল্যান্ড আহি যাব সেইখিনি ক'ত পৰে তোমাৰ সাউথ ইষ্ট এছিয়াত পৰে তাৰ লগতে ওয়েষ্ট পাৰ্টত যোনখিনি কান্ট্ৰি আছে সেইখিনি ওয়েষ্ট এছিয়াত পৰি যাব তোমালোকে এবাৰ মেপখন খুলি পেলাই ভালকে চাবা ইম্পৰ্টেন্ট নহয় কান্ট্ৰি বিলাকৰ নাম মনত ৰখা অকল তোমালোকে এটো মনত ৰাখিবা যে সাউথ ইষ্ট আৰু ওয়েষ্ট এছিয়াৰ 26 খন কান্ট্ৰিত আসলতে এটো কি হ'ব ফিচাৰ হ'ব বুলি কৈছে কোনটো কাৰেক্ট হ'ব অপচন C টো কাৰেক্ট হৈ যাব both 1 and 2 তাৰ পিছত আহো 3 নম্বৰ প্ৰশ্নটোলে ইয়াতে সুধিছে যে ৰিসেন্টলি আসলতে এটা পেল কেপ্ট পিজন দেখা পোৱা গৈছে এটা এই যে দেখা পোৱা গৈছে তাতে দুটা বস্তু ইম্পৰ্টেন্ট হৈ যায় পেল কেপ পিজনৰ বিষয় ইম্পৰ্টেন্ট হৈ যায় আৰু তাৰ লগতে ক'ত দেখা পোৱা গৈছে যেহেতু এনেকুৱা ধৰণৰ প্ৰশ্ন এটা আহি গৈছে অলৰেডি সেই কাৰণে এটো ইম্পৰ্টেন্ট হৈ যায় ক'ত দেখা পোৱা গৈছে প্ৰথম ষ্টেটমেন্টত কৈছে যে পেল কেপ পিজন কলম্বা পুনিচিয়া is listed as endangered by the IUCN আমি shortly IUCN বুলি কওঁ কি হয় ইন্টাৰনেশনাল ইউনিয়ন ফৰ কনজাৰভেশন অফ নেচাৰ কৈছে যে এন্ডেঞ্জাৰ্ড হয় এই যে এন্ডেঞ্জাৰ্ড বুলি ক'লে এইটোতে ভুল হৈ গ'ল আসলতে এন্ডেঞ্জাৰ্ড নহয় এটো কি হ'ব ভালনাৰেবল হ'ব
এটো ভালনাৰেবল হ'ব এন্ডেঞ্জাৰ্ড নহয় আৰু কোড দেখা পোৱা গৈছে দিহিং পাটকাই নেশনাল পাৰ্কত দেখা পোৱা গৈছে সেকেন্ড স্টেটমেন্টত এটোৱে দিয়া আছে ইট ওয়াজ ৰিসেন্টলি স্পটেড ইন দা দিহিং পাটকাই নেশনাল পাৰ্ক ক্ৰিয়েটিং ইন্টাৰেষ্ট এমং কনজাৰভেশনিষ্ট এণ্ড বাৰ্ড ওয়াচাৰ এটো কাৰেক্ট হৈ যাব অপশন এ টো ৰং হ'ব কোনটো কাৰেক্ট হ'ব অপশন বি টো কাৰেক্ট হৈ যাব ইয়াতে ফটোটো দিয়া আছে ওকে এতিয়া আহো আমাৰ 4 নম্বৰ প্ৰশ্নটোলে Assam's first significant iron ore deposit has been discovered in which of the following location? Recently, asolta prothom barar karone Ahomot iron ore deposit discover kora hoise, quote kora hoise, hetu prosnot khudise. Optionot ase Margarita Tinsukia, Umrangsu Dima Hasao, তাপিছত আছে চন্দ্ৰডিঙা ধুবুৰী আৰু বোকাজান কাৰ্বি আংলং ইয়াতে কাৰেক্ট অপশনটো হ'ব ধুবুৰী অৰ্থাৎ চন্দ্ৰডিঙা ধুবুৰী ধুবুৰীত আসলতে ডিসকভাৰ কৰা হৈছে আৰু অলপমান আমি ইয়াৰ বিষয়ে চাই লওঁ এতিয়া এই যোনটো ডিসকভাৰী হয় হেতু কোনে কনফাৰ্ম কৰিছে জিঅলজিক্যাল সাৰ্ভে অফ ইণ্ডিয়া যোনটো আমি শৰ্ট ফৰ্মত জিএসআই বুলি কওঁ জুন মাহতে আসলতে এটো কনফাৰ্ম কৰিছে আৰু কিমান আসলতে টোন আইডেন্টিফাই কৰিছে হেতু তোমালকে মনত ৰাখিবা 18.29 প্ৰিলিমছত নুখুদিব পাৰে কিন্তু মেইনছৰ কাৰণে ইম্পৰ্টেন্ট হয় তোমালকে এনসাৰ ৰাইটিংত এই ডাটা বিলাক ইউজ কৰিব পাৰিবা তাৰ লগতে আৰু এটা ইনফৰমেশন ইম্পৰ্টেন্ট হয় দা ওৰ হেজ এন এভাৰেজ গ্ৰেড অফ 37.45% আইৰন এটোতে কি বুজাই আছে অৰ্থাৎ যিমান ধৰিলা ডিসকভাৰ কৰিছে ধৰিলা 100 কেজি তাৰে কি হ'ব 37.45 কেজি পিওর আইরন হবো আর বাকিখিনি কি হবো মিক্স মেটেরিয়াল হবো ধৰি লোৱা ৰক থাকিব বা বেলেগ ধৰণৰ বেলেগ মেটেৰিয়েল তাতে পোৱা যাব আৰু পিওরলি কিমান আইৰন হবো 37.45% তাৰ লগতে তোমালকে যেতিয়া অসমৰ ইন্ডাষ্ট্ৰিয়েল গ্ৰোথে হওক বা ইকোনমিক গ্ৰোথৰ কথা যদি কিবা এনসাৰ লিখি আছা তেনে হলে তোমালকে তাতে ইয়াৰ বিষয়ে লিখিব পাৰা আৰু লগতে ডাটাখিনি যদি দিয়া তেনে হলে আৰু বেছি ভাল হ'ব ঠিক আছে তেনে হলে আমি এতিয়া আহো 5 নম্বৰ প্ৰশ্নটোলে এতিয়া মই তিনিটা প্ৰশ্ন একেলগে মানে আমি তিনিটা প্ৰশ্ন চাম তিনিটা টপিক কিয় নিউজত আছিল হেতু আমি একেলগে চাম পিছত প্ৰথমতে আমি প্ৰশ্নকিটা চাই লম তাৰ পিছত আমি চাম যে কিয় নিউজত আছিল এই গুটেখিনি নিউজত থকা হয় কিন্তু প্ৰথমটো আছে ভক্তি ৰত্নাৱলী অৰিজিনেলি এ সংস্কৃত টেক্সট বাই বিষ্ণুপুৰী মংক was translated into Assamese by ইয়াতে সুধিছে যে ভক্তি ৰত্নাৱলী আসলে যোনখন কিতাপ হয় সেইখন অৰিজিনেলি এখন সংস্কৃত টেক্সট হয় মনত ৰাখিবা এইবিলাক বস্তু মনত ৰাখি যাবা লগতে আৰু কোনে কৰিছিলে বুলি কৈছে বিষ্ণুপুৰী এজন মংকে কৰিছিলে আৰু সুধিছে যে অসমীয়াত কোনে ট্ৰান্সলেট কৰিছে অপচনত আছে শ্ৰীমন্ত শংকৰদেৱ কবিৰাজ চক্ৰৱৰ্তী মাধৱদেৱ আৰু নিত্যানন্দ দেৱগোস্বামী ভক্তি ৰত্নাৱলীখন ট্ৰান্সলেট কৰিছিলে মাধৱদেৱে কোনে কৰিছিলে মাধৱদেৱে অৰিজিনেলি কি হত আছিল সংস্কৃতত আছিল কোনে কৰিছিল বিষ্ণুপুৰী মংকে এই তিনিটা ইয়াতে ইনফৰমেশন তোমালকে মনত ৰাখিবা তাৰ পিছৰ প্ৰশ্নটোলে আহা কনসিডাৰ দা ফলোইং স্টেটমেন্ট ৰিগাৰ্ডিং দা আসামিজ ট্ৰান্সলেশন অফ গীত গোবিন্দ ইয়াতে সুধিছে যে গীত গোবিন্দৰ অসমীয়া ট্ৰান্সলেশনৰ ৰিগাৰ্ডিং অফ এই স্টেটমেন্ট গিটাৰ আসলতে এনসাৰ দিব লাগিব তোমালকে প্ৰথম অপশনটোতে দিয়া আছে গীত গোবিন্দ অৰিজিনেলি কম্পোজ ইন সংস্কৃত বাই জয়দেৱা was translated into Assamese during the reign of স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত আসলে ট্ৰান্সলেশন ইয়াৰ হোৱা বুলি কৈছে সেকেন্ড স্টেটমেন্টটো দিছে the Assamese translation of গীত গোবিন্দ was done by কবিৰাজ চক্ৰৱৰ্তী in the Ahom royal court যোনখন গীত গোবিন্দ আছিল আসলে এখন অৰিজিনেলি সংস্কৃতত লিখা হৈছিল কোনে লিখিছিল জয়দেৱাই আৰু অসমীয়ালে ট্ৰান্সলেট কৰিছিল কবিৰাজ চক্ৰৱৰ্তীয়ে কাৰ দিনত স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত তাৰ মানে কি হ'ব স্টেটমেন্ট 2 টো কাৰেক্ট হ'ব 1 টো কাৰেক্ট হৈ যাব ইয়াতে অপশন সি টো কাৰেক্ট হৈ যাব দুটা স্টেটমেন্টে কাৰেক্ট হ'ব আৰু এটা প্ৰশ্নলে আহা আদি দশম এ ওয়ার্ক বাই শ্ৰীমন্ত শংকৰদেৱ ইজ বেসড অন হুইচ পোৰশন অফ ভাগৱত পুৰাণ ভাগৱত পুৰাণৰ কোনটো পোৰশনৰ আধাৰত আসলতে আদি দশমখন লিখা হৈছিল সুধিছে ইয়াতে 9 দিয়া আছে 10 11 আৰু 12 কোনটো খণ্ড হ'ব ইয়াতে আসলতে 10 নম্বৰ যোনটো খণ্ড হয় তাৰ আধাৰতে আসলতে আদি দশমখন লিখা হৈছিল আৰু মেইনলি ইয়াৰ যদি তোমালকক থিমটো খুদে থিমটো কি হয় লৰ্ড কৃষ্ণ হয় হেতু বস্তু তোমালকে মনত ৰাখিবা ওকে 8 নম্বৰ প্ৰশ্নটোলৈ আহো হুইচ অফ দা ফলোইং ওয়ার্ক ইজ নট কম্পোজড বাই শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা কোনকিখন কম্পোজ কৰা হোৱা নাছিল হেতু সুধিছে অপশন 8 আছে আদি দশম এই মাত্ৰ চালু এখন হয় কীৰ্তন ঘোষা আমি যদি কবলে যাও শ্ৰীমন্ত শংকৰদেৱৰ এক মানে এক ডাঙৰ অৱদান বুলি কব লাগিব কোনখন আমাৰ কীৰ্তন ঘোষা আমি সকলোৱে এই বিষয়ে পঢ়িও আহিছো শুনিও আহিছো সকলোৱে জানো আমি তাৰ লগতে
নামঘোষা নামঘোষাখন চোৱা নামঘোষাখন শংকৰদেৱে লিখা নাছিলে এইখন কোনে লিখিছিলে মাধৱদেৱে ঠিক আছে তেনেহলে কাৰেক্ট অপশনটো কি হৈ যাব অপশন সি গুণমালাখনো কম্পোজ কৰিছিলে আমাৰ শংকৰদেৱে ঠিক আছে ওকে তাৰ পিছত আমি আহো এটা কিয় নিউজত আছিলে ঠিক আছে মেইন আসলে নিউজটো লাহো যে কিয় নিউজত আছিলে হেটো জনাটো ইম্পৰ্টেন্ট হয় ৰিসেন্টলি তোমাৰ শ্ৰীমন্ত শংকৰদেৱৰ কলাক্ষেত্ৰৰ যোনটো সোসাইটি হয় সোসাইটিটোৱে কি কৰিছে 5 এনশিয়েন্ট হাসিপাত মেনুস্ক্ৰিপ্ট টু ৰাষ্ট্ৰপতি ভৱন লাইব্ৰেৰী তেওঁলোকে হ্যান্ড ওভাৰ কৰিছে 5খন আসলতে হাসিপাতৰ মেনুস্ক্ৰিপ্ট কলৈলে ৰাষ্ট্ৰপতি ভৱন লাইব্ৰেৰী ইন নিউ দিল্লী ঠিক আছে এতিয়া এই বস্তুটো হেকানে মনত ৰাখিবা আৰু কোড দিছে অলৰেডি মই কলো ৰাষ্ট্ৰপতি ভৱন সেক্ৰেটাৰী হাতত দিয়া হৈছে ঠিক আছে দীপ্তি উমাশঙ্কৰৰ হাতত তেওঁলোকে হ্যান্ড ওভাৰ কৰিছে আৰু কিহৰ কাৰণে কৰিছে মেইনলি আসলতে প্ৰিজাৰ্ভ কৰিবৰ কাৰণে পঠোৱা হৈছে আৰু এই যে মেনুস্ক্ৰিপ্ট পঠালে তাৰ সোৰ্স কি হয় সোৰ্সটো চোৱা ভেৰিয়াছ সোৰ্স বুলি এটা কৈছে যেনেকৈ বৈষ্ণৱত যোনখিনি সত্ৰ হয় সত্ৰৰ পৰা আসলতে এইখিনি তোমাৰ পঠোৱা হৈছে এটা কোন গিখন পঠোৱা হৈছে হেতু বস্তু বহুত ইম্পৰ্টেন্ট হয় এইটো চোৱা হাসিপাতৰ হেৰি হয় মেনুস্ক্ৰিপ্ট হয় কোন গিখন কৰিছে হেতু তোমালকে মনত ৰাখিবা প্ৰথমটো হৈছে যে কীৰ্তন ঘোষা ঠিক আছে কীৰ্তন ঘোষা কোনে লিখিছিলে আমি জানো শ্ৰীমন্ত শংকৰদেৱে তাৰ পিছত আছে আদি দশম এই মাত্ৰ চালুৱে নাম ঘোষা ভক্তি ৰত্নাৱলী আৰু গীত গোবিন্দ আসলতে মই হেকাৰণে গুটেকিটাৰ ওপৰতে এটা প্ৰশ্ন লৈ ললো তোমালকে এই কোন গিখন পঠাইছে খালি হেতু বস্তু ইম্পৰ্টেন্ট হয় মনত ৰাখিবা 5খন আসলতে মেনুস্ক্ৰিপ্ট পঠাইছে কোন গিখন হয় এই 5খন হয় এই 5খন তোমালকে যাতে মনত ৰাখা ঠিক আছে এটো ইনফৰমেশন মনত ৰাখিবা কলৈ দিছে হেতু মনত ৰাখিবা কোনে দিছে হেতু মনত ৰাখিবা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সোসাইটিয়ে দিছে কলৈ দিছে ৰাষ্ট্ৰপতি ভৱন লাইব্ৰেৰী ইন নিউ দিল্লী হেতু বস্তু তোমালকে এইগিটা ইনফৰমেশন মনত ৰাখিলেই হ'ব প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেন্ট হয় তাৰ পিছত আহো 9 নম্বৰ প্ৰশ্নটোলে ডক্টৰ নগেন শইকীয়াৰ বিষয়ে আমি সকলোৱে জানো সাকে তেওঁ এজন সাহিত্যিক হয় অসমৰ হয় না তেখেতৰ বিষয়ে আসলতে অলপমান নিউজত আছিলে তেখেত বৰ্তমান চিকিৎসাধীন হৈ আছে আৰু সেই বাবে আসলতে তেওঁৰ বিষয়টো অলপমান নিউজত আছিলে আমি হেকানে এটো টপিকো লৈ লৈছো ফৰ হুইচ short story collection did Nogen Soikia receive the Sahitya Academy Award in 1997 তো 1997 ত সাহিত্য একাডেমি বঁটা পাবলৈ সক্ষম হৈছিল কোনখন short story collection কাৰণে হয় হেতু সুধিছে কুবেৰ হাতী বৰুৱা প্ৰথম অপচনত দিয়া আছে সেকেন্ড অপচনত দিয়া আছে আন্ধাৰত নিজৰ মুখ সিট দিয়া আছে মাটিৰ চাকিৰ জুই ডিট দিয়া আছে বন্ধ কোঠাত ধুমুহা আসলতে এই চাৰিখনে তেওঁৰে কিতাপ হয় কিন্তু তেওঁ সাহিত্য একাডেমি কোনখনৰ কাৰণে পাইছিলে আন্ধাৰত নিজৰ মুখ মনত ৰাখিবা 1997 ত পাইছিলে আৰু কোনখন কিতাপত পাইছিলে আন্ধাৰত নিজৰ মুখ এইখন কিতাপৰ কাৰণে তেওঁ আসলতে সাহিত্য একাডেমি পাবলৈ সক্ষম হৈছিলে তেওঁৰ বিষয়ে আমি অলপমান চাইলো জন্ম কেতিয়া হৈছিল কি কথা সেই বস্তুখিনি প্ৰিলিমছৰ কাৰণে তো ইমান বেছি ইম্পৰ্টেন্ট নহয় কিন্তু মেইনছত যদি প্ৰশ্ন আহে তেনেহলে যেহেতু মেইনছত অসমৰ পাৰ্সোনালিটি ওপৰত প্ৰশ্ন আহে আৰু তাত তোমালকে গুটেখিনি বস্তু পঢ়িব লাগিব আৰু যেতিয়া এনসাৰটা লিখো তেনেহলে গুটে ডিটেইলছখিনি যদি আমি জানো এনসাৰটো লিখিব ভাল হয় মেইনছৰ কাৰণে তোমালকে মনত ৰাখিব পাৰা কোত জন্ম হৈছিল তাৰিখটো মনত নাৰাখিলেও মনত ৰাখিবা তেওঁ গোলাঘাট ডিস্ট্ৰিক্টত তেওঁৰ আসলতে জন্ম হৈছিল কোত হাতিয়াখোৱাত 1939 ত বাকি এডুকেশন ইমান মনত ৰাখিব নালাগে তাৰ লগতে কেৰিয়াৰটো অলপ মনত ৰাখিবা তেওঁ প্ৰথমতে এজন টিচাৰ আছিল কোত ডিব্ৰুগড় ইউনিভাৰ্সিটিত প্ৰফেসৰ আছিল তাৰ লগতে যোনখন অসম বাতৰি হয় অসম বাতৰিৰ এসিস্ট্যান্ট এডিটৰ হয় ঠিক আছে আৰু হেলডা লক্ষ্মীনাথ বেজবৰুৱা চেয়াৰ এটো মনত ৰাখিবা ইম্পৰ্টেন্ট হয় তাৰ লগতে এডিটৰ আছিল নতুন দৈনিক আৰু আমাৰ অসমৰ আৰু এটা বস্তু তোমালকে মনত ৰাখিবা যে তেওঁ ৰাজ্যসভাৰ মেম্বাৰ আছিল কোনটো চনৰ পৰা 1986 ৰ পৰা 1992 লৈকে তাৰ লগতে তেওঁ ভাইস চেয়াৰম্যান আছিল ৰাজ্যসভাৰ কেতিয়া 1990 ৰ পৰা 1992 লৈকে এই দুটা ইনফৰমেশন ইম্পৰ্টেন্ট হয় মনত ৰাখিবা তাৰ লগতে লিটাৰেৰী ওয়াৰ্ক কি হয় চাইলো এছে কালেকশন আছে চিন্তা আৰু চৰ্চা বুলি তাৰ লগতে এই মাত্ৰ কলুই আন্ধাৰত নিজৰ মুখৰ কাৰণে তেওঁ সাহিত্য একাডেমি পাইছিল আৰু এখন তেওঁৰ আসলতে কিতাপ আছে হেখন হৈছে মিতভাষ ঠিক আছে এইখন আৰু তেওঁ লগতে কি পাইছিল সাহিত্য একাডেমি বঁটা পাইছে সাহিত্য একাডেমি ফেলো পাইছে আসাম ভেলী লিটাৰেৰী এৱাৰ্ড পাইছে 2007 ত
তাৰপিছত লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড পাইছে তেওঁ আচলতে লাষ্ট ইয়েৰতে পাইছে 2024ত পাইছে আৰু দ্ৰুপদী অসমীয়া ভাষা এৱাৰ্ড পাইছে 2024ত তাৰ লগতে যোনকেইটা অপশ্যনত দিয়া আছিলে গোটেইকেইখন তেওঁৰে আচলতে কিতাপ আৰু তেওঁৰ কিতাপ আছে সেইখিনিও তোমালোকে এবাৰ চাই ল'বা আমি একেবাৰে শেষৰ প্ৰশ্নটোলৈকে আহোঁ ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্কো অলপমান নিউজত আছিলে এনক্ৰ'চমেণ্ট ৰিলেটেড ইছ্যুৰ কাৰণে তাৰ ওপৰতো এটা প্ৰশ্ন লৈ লৈছোঁ ডিব্ৰু-চৈখোৱা ইজ লোকেটেড অন দ্য চাউথ বেংক অফ ব্ৰহ্মপুত্ৰ ৰিভাৰ ইন Assam. It was declared a biosphere reserve in July 1997. যোনখন ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক হয় সেইখন এখন বায়োস্ফিয়াৰ ৰিজাৰ্ভো হয় তাৰ লগতে 3 নম্বৰ ষ্টেটমেণ্টত দিয়া আছে দ্য পাৰ্ক ইজ হোম টু ৰেয়াৰ এণ্ড এণ্ডেঞ্জাৰ্ড স্পিচিছ such as the white wing wood duck, water buffalo and cape langur. এতিয়া চোৱা ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্কখন ক'ত লোকেটেড হয় তিনচুকীয়া আৰু ডিব্ৰুগড় ডিষ্ট্ৰিক্টত আচলতে অৱস্থিত হয় আৰু ব্ৰহ্মপুত্ৰ নদীৰ সাউথ বেংকত অৱস্থিত হয় সেইটো বস্তুটো মনত ৰাখিবা আজিকালি সাউথ বেংক নৰ্থ বেংকৰ ওপৰত ভালেখিনি প্ৰশ্ন অহা দেখি পোৱা যায় আৰু তাৰ লগতে বায়োস্ফিয়াৰ ৰিজাৰ্ভ হিচাপে ডিক্লেয়াৰ কৰা হৈছিলে 1997ত আৰু বিশেষকৈ হোৱাইট উইং উড ডাকৰ কাৰণে এই পাৰ্কখন আচলতে ফেমাছ হয় তেনেহ'লে কি হ'ব ইয়াতে তিনিটা ষ্টেটমেণ্টে কাৰেক্ট হৈ যাব ষ্টেটমেণ্ট 1 2 3 তিনিটাই কাৰেক্ট হৈ যাব তাৰ লগতে হোৱাইট উইং উড ডাকৰ লগতে আৰু ৱাটাৰ বাফেলো এইবিলাকো ইয়াতে পোৱা যায় কেপ লেংগুৰ হৈ যাব টাইগাৰ হৈ যাব এই গোটেইখিনি ইয়াতে পোৱা যায় এটা প্ৰেক্টিছ এমচিকিউ লৈ আহিছোঁ এইটো তোমালোকৰ কাৰণে একেবাৰে সহজ এমচিকিউ লৈ আহিছোঁ আশা কৰোঁ ইয়াৰ এনচাৰটো তোমালোকে কমেণ্টত দিবা আৰু বাকী তোমালোকৰ যদি কিবা ডাউট থাকে তেনেহ'লে তোমালোকে মোক এবাৰ সুধি ল'ব পাৰা বাকী লাষ্ট ক্লাছত আই থিংক কোনোবাই ডাউট সুধিছিলা তোমালোকক আজি মই ভাবিছিলোঁ লগাম বুলি কিন্তু থাকি গ'ল বস্তুটো তোমালোকক মই তোমালোকক ৰিপ্লাইটো দি দিম যি ডাউট আছে সেই বস্তুটো মই তোমালোকক ক্লিয়াৰ কৰি দিম নহ'লে নেক্সট ক্লাছত মই সেইখিনি ডাউটখিনি লৈ পেলাই মই একেলগতে গোটেইখিনি ক্লিয়াৰ কৰি দিম বাকী যদি কিবা প্ৰব্লেম পোৱা বা কিবা যদি ডাউট থাকে তেনেহ'লে তোমালোকে কমেণ্ট বক্সত সুধি ল'বা থেংক ইউ